সো গাইজ আজি ওলালোঁ মই ডিব্ৰুগড়লৈ ইউনিভাৰ্চিটি। চ' এতিয়া আছোঁ মই বাদলিপাৰা ৰেলৱে ষ্টেচনত। ট্ৰেইন অহা নাই, এয়া হৰ্ণ দিলে আহিব। চ' যাওঁ এতিয়া ডিব্ৰুগড় ষ্টেচন। চ' আজিৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব। কেলৈ গৈ আছোঁ সেইটো ভিডিঅ'টো চাই থাকিলে গম পাব। এইফালে সঞ্জীৱ আহিছিলে এৰিব ষ্টেচনত, আৰু আমাৰ বাদলিপাৰা ষ্টেচনখন চাওক, একেবাৰে জংঘল জংঘল জংঘল। এইফালে জংঘল, এইফালেও জংঘল, জংঘলৰ মানে আমাৰ জংঘলৰ মাজত ষ্টেচন আছে। উপায় নাই, বৰষুণো আহিলে এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু 5 মিনিটমানৰ পাছত ট্ৰেইন আহিব, উঠিম আৰু যাম ডিব্ৰুগড়। A few moments later. खाली हो जाते डब्बा गिला ए आगे देखिए माँ। गुरुदेव बाय बाय। तो गाइज সঞ্জীৱক বাই বাই কৈ এতিয়া আহি গ'লোঁ মই ট্ৰেইনত, আৰু ট্ৰেইনৰ পৰা ভিউ চাওক কিমান ধুনীয়া। চ' আজিৰ জাৰ্ণিটো অকলে কৰিব লাগিব, কাৰণ সঞ্জীৱৰ সময় নাই, সি কামৰ পৰা ছুটি পোৱা নাই। চ' সেইকাৰণে আৰু বাকী লগৰবিলাকো কামত আছে ব্যস্ত। চ' সেইকাৰণে মোৰ লগত কোনো যোৱা নাই। চ' অকলে আজি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আমাৰ গাঁৱৰ পৰা গোলাঘাট টু ডিব্ৰুগড়। চ' চাই থাকক ভিডিঅ'টো, মাজে মাজে আপোনালোকক দেখাই থাকিম। 1 hour later. তো গাইজ আহি পালোঁ শিৱসাগৰ টাউন ৰেলৱে ষ্টেচন। আৰু শিৱসাগৰৰ পৰা কোনোবাই মোৰ ভিডিঅ' চাই নেকি কমেণ্ট কৰি জনাবচোন। এইফালে চাওক শিৱসাগৰ টাউন ষ্টেচন। আৰু গাইজ শিৱসাগৰ টাউন ৰেলৱে ষ্টেচনৰ পৰা ওলালোঁ এতিয়া, আৰু শ্লিপাৰ কোচত মানে অকলে বহি বহি মানে ব'ৰ হৈ গৈছোঁ। কিমান ভিডিঅ' চাম, আৰু মোবাইলো বেছি চাৰ্জ নাই। চ' বাহিৰৰ ভিউটো চাওক এনেকুৱা। এতিয়া লাহে লাহে আৰু ট্ৰেইনটো স্পীড কৰিব। চ' এইফালে চাওক ভিউবিলাক, মানে আমাৰ ট্ৰেইনৰ ৰাস্তাটো ইমান ধুনীয়া, ৰাস্তাৰ দুয়োফালে অকল গছ গছনি, মানে সেউজীয়া পৰিৱেশ। চ' দেখি ভাল লাগে এইবিলাকে। আৰু মই কি ক'ম আপোনালোকক, আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰে কেনেকুৱা হয়, আপোনালোকে কেনেকুৱা অনুভৱ কৰে, কমেণ্ট এটা কৰি জনাব এই ভিডিঅ'টোত। চ' গাইজ এতিয়া চাওক আপোনালোকে চিনেমেটিক শ্বট। আৰু গাইজ এতিয়া কোনটো ষ্টেচন আহি পালোঁ মই বৰ্ডখন নাচালোঁ। চ' এইফালে চাওক ষ্টেচনখন, মানুহ নাই ইয়াত। ষ্টেচনখনৰ নামেই মই নেদেখিলোঁ নহয়। আৰু গাইজ 20 মিনিটমান হৈ গ'ল আমাৰ ট্ৰেইনখন যোৱা নাই। আগফালেদি ট্ৰেইন আহিব চাগে। চ' এয়া ৰখাই আছোঁ ইয়াত আৰু বহি আছোঁ, বৰ্ডিং হৈ আছে। চ' গাইজ ফাইনেলি ট্ৰেইনখন এতিয়া যাবলৈ আৰম্ভ কৰিলে, আৰু বেছি দূৰ নাই, পাই যাম ডিব্ৰুগড় ৰেলৱে ষ্টেচন। তাৰ পৰা অ'টোলৈ যাব লাগিব ইউনিভাৰ্চিটি। চ' ইউনিভাৰ্চিটিত মোৰ কাম আছিলে, সেইকাৰণে আহিছিলোঁ ডিব্ৰুগড়। বহুত লং জাৰ্ণি এটা কৰিলোঁ ট্ৰেইনত আজি, বহুত দিনৰ পাছত। আগতে কৰিছোঁ যদিও মানে আজি মানে বহুত দিনৰ পাছত কৰিলোঁ। চ' মানে লং জাৰ্ণি কৰিলে বহুত বেছি বেয়া লাগে গ্ৰুপত, সেইকাৰণে আহিলে ভাল লাগে। চ' এতিয়া মই ইয়াৰ পৰা যাম ইউনিভাৰ্চিটি। এইফালে চাওক ডিব্ৰুগড় ৰেলৱে ষ্টেচন। চ' আপোনালোকে যদি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত লগ পাম। আজিলৈ ইমানে, লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই। আৰু বহুত দিনৰ পাছত ভিডিঅ' দিছোঁ। চ' ভিডিঅ'বিলাক